কি বনাম তাকে অকণমান দেখাওঁ বুলি ভাবিলোঁ। বলক দেখাওঁ। আৰু এটা বস্তু বনালোঁ, এইটো কি বাৰু চিনি পাইছেনে? এইটো হৈছে মাটিমাহৰ বৰ। তাৰমানে শুকান পেকেটত থকা শুকান গুড়ি এনেকৈ অকণমান ভাজি লৈ লাডু বনাইছোঁ, খুব ধুনীয়া লাগে খাবলৈ। আৰু মই বনাবলৈ লৈছোঁ টেঙা, বিহ জলকীয়া, আলু 2 পিচ বইল কৰি লৈছোঁ আৰু মাছ কেইপিচমান দি এনেকৈ এতিয়া বনাম এইখিনি। এয়া মোৰ মাছৰ কাৰী ৰেডি হৈ গ'ল। বনাই মেলি ভাতৰ থালিত বহিছোঁহি। আজি বৰ বেছিকৈ বনোৱা নাই, এটা চিম্পুল ৰেচিপি কাটিলোঁ। ভাতৰ লগত এটা জলকীয়া লৈছোঁ আৰু এইফালে মাছৰ কাৰী বনালোঁ। মাছৰ কাৰীত মই নেমুহে দিছোঁ, আজি বিলাহী নাই দিয়া। আকৌ এইফালে খৰিচা টেঙা বনাইছোঁ বিহ জলকীয়াৰ সৈতে। 2 পিচ মাছ ফ্ৰাই কৰি লৈছোঁ, নেমু লৈছোঁ, আলু পিটিকা, আৰু এয়া হৈছে মাটিমাহৰ বৰ। আজি এনেকৈ খাবলৈ লৈছোঁ। খোৱা সকলোবোৰ নেদেখাওঁ, মই এতিয়া খাওঁ। আপোনালোকেও যদি খোৱা নাই খাই ল'ব। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, বাই।